নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আৰু আজি বৰ বিশেষ কাম নাই, আপোনালোকক দেখুৱাম মই ক'ত গৈছোঁ, কি কৰিছোঁ। আৰু আগৰ ভিডিঅ'খিনি যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে সকলোৱে যাতে এটা কমেণ্ট কৰে যে ভিডিঅ'খিনি ভাল লাগিছে চাই। তো আৰু কেনেধৰণৰ ভিডিঅ' মই আপোনালোকক বনাই পেলাই দিব পাৰোঁ সেই বিষয়ে অকণমান ক'ব, টপিকবিলাকো মোক দিব আপোনালোকে। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট নিশ্চয় কৰিব। আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ওলাই আহিলোঁ ঘৰৰ পৰা অকণমান দোকান পিনে। মোৰ বন্ধুৰে দোকান হয়, এয়া দুজন মোৰ বন্ধু। আৰু অকণমান কথা বতৰা পাতিলোঁ। তাকে অহা জানুৱাৰী শেষত মানে পিকনিক এটা প্লেনিং কৰিছে, তাৰে বিষয়ে অলপ সকলোৱে মিলি আলোচনা কৰিলোঁ যে কেনেকুৱা কি কৰিলে ভাল হ'ব। এতিয়া মই বন্ধুৰ দোকানৰ পৰা ওলাই আহি অলপ বাগান পিনে আহিলোঁ। বাগানত মানে কলম কাটি থকা হৈছে, তাকে চাব আহিলোঁ ভাল হৈছে নে বেয়া হৈছে। আৰু বাগান অলপ চলপ আছে আৰু তাকে কলমৰ ছিজন, কলমটো নাকাটিলেওতো নহয়, সেইবাবে কলম অলপ কটা হৈছে, বাকীখিনি কটা নাই, কাটিব আৰু। তো যোৱা বছৰ এইখিনিতে অলপ পাচলি খেতি কৰিছিলোঁ, এইডোখৰ জেগাত ভাল হৈছিলে। খালি ইয়াত মেইন প্ৰব্লেম এটা আছে, মানে কি প্ৰটেকশ্যন দি খেতি কৰিব লাগিব। আৰু বৰ্তমান মই বাগানৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ থাকোঁতে দেখিলোঁ যে কুকুৰ দুটা মানে গাহৰি দুটা মানে খেদি আহিছে। তাকে অলপ কেপচাৰ কৰি দিলোঁ, এতিয়া গৈ আছোঁ। তো বাগানৰ পৰা ওলাই আহোঁতে দেখা পালোঁ যে ভাইটি এটাই মাছ ধৰিবলৈ গৈছিলে, জাল মাৰি মাছ কেইটামান পালে। আৰু তাকে মই ভাবিলোঁ সৰহকৈ পাইছে নেকি, চাই আহোঁ, কিন্তু নাই, বৰ বিশেষ মাছ পোৱা নাছিলে, অলপ চলপ পাইছে। আৰু বন্ধুসকল, এতিয়া যাব লাগিব মোক স্কুলৰ পৰা আনিবলৈ। আৰু বন্ধুসকল, মোৰ ভিডিঅ'খিনি একচুৱেলি মই নিজে এডিটিং কৰোঁ আৰু নিজে ভিডিঅ' কৰোঁ। মোৰ কোনো মানুহ নাই ভিডিঅ' কৰা মানুহ, গতিকে আৰু যিখিনি ভিডিঅ' মই একচুৱেলি নিজে কৰোঁ, নেচাৰেল ভিডিঅ'। মই কোনো মানে কি ধৰক এডিট কৰি পেলাই কিবা ফিল্টাৰ এইবিলাক লগাব লাগে যে, মই সেইবিলাক একচুৱেলি বিশেষকৈ মই নাজানো। তথাপি মই নিজে মানে যিমান পাৰোঁ আৰু এডিটিং কৰিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকে জানো কেনেকৈ পাইছে, কি পোৱা নাই, গতিকে মোক কমেণ্টত জনাব আৰু ভাল পৰামৰ্শ দিব যাতে। আৰু মোৰ মোবাইলৰ যিটো মানে কোৱালিটি, মই যিমান দূৰ দেখিছোঁ, মানে মইতো মানে 100%ৰ 60% মই ভালে পাইছোঁ, বাকী 40% হয়তো মোৰ কেমেৰাৰ কোৱালিটিটো অকণমান খেলিমেলিও হ'ব পাৰে। গতিকে আপোনালোকে ভিডিঅ'খিনি চাই কেনেকৈ পাইছে মোক অকণ কমেণ্টত জনাবচোন। এতিয়া ঘৰত মানে চাহ বনাইছিলে আৰু সকলোৱে চাহ একাপকৈ খালোঁ কৰি মেলি। আৰু বিশেষ চাহৰ লগত একো নাছিলে, চানা আছিলে আৰু বিস্কুট লগত চাহ একাপ খাই ল'লোঁ। আৰু চাহ একাপ খালে মানে ফ্ৰেছ লাগি যায় ন। আৰু লগত দেউতাও আছে, দেউতাও চাহ খাই আছে, এইপিনে ম'মো আছে। আৰু বন্ধুসকল,
মই মানে কি মই চাহটো একচুৱেলি লাল চাহে ভাল পাওঁ, কিন্তু উপায় নাই আৰু গাখীৰ চাহ বনাই দিছে যেতিয়া খাবই লাগিব আৰু তো খায়ে দিলোঁ আৰু। তো এতিয়া চাহ তাহ খাই আৰু অকণ ওলাই যাওঁ, মানে অলপ গধূলি সময়ত ওলাই যাওঁৱেই, লগৰবিলাকৰ লগত কথা বতৰা পাতি ভাল লাগে আৰু জোতাটো পিন্ধি আৰু যাওঁ ওলাই। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিশেষকৈ ইউটিউব চেনেলটো নামটো অকণ সলনি হৈছে, হয়তো কোনোবাই বিচাৰি নাপাবও পাৰে, সেইবাবে মই ইউটিউব চেনেলটোৰ নামটো কৈ দিছোঁ, ঋতুৰাজ RITURAJ3151 মাৰিলে আপোনালোকে চাৰ্চ কৰিলে মোৰ ভিডিঅ'খিনি পাব তাতে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।